নমস্কাৰ এই টিউটোৰিয়েলটোত মই আপোনাক কেনেকৈ এটা সৰল PHP আপলোড স্ক্ৰিপ্ট নিৰ্মাণ কৰা হয় দেখুৱাম ই আমাৰ upload.php ফাইলত কিছু অতি উন্নত হ'ব আমি আমাৰ index.php ব্যৱহাৰ কৰিম আমি এই বিশেষ ফাইলটো ভৰ্তি কৰাৰ বাবে উপভোক্তাক এখন ফৰ্ম দিবলৈ প্ৰধানকৈ HTML কোড ব্যৱহাৰ কৰিম তাৰ পাছত upload.php ত আমি এই ফাইলটো কাৰ্যকৰী কৰিম ফাইলটোৰ বিষয়ে কিছু তথ্য পাম যেনে ইয়াৰ নাম প্ৰকাৰ আকাৰ অস্থায়ী জমা ৰখা নাম আৰু কিবা ভুল বাৰ্তা যি উৎপন্ন হৈছে আপুনি ভুল বাৰ্তাসমূহ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে যদি ই উৎপন্ন হৈছে বা নাই হোৱা তাৰ পাছত আমি ফাইলটো কাৰ্যকৰী কৰিম আৰু ইয়াক আমাৰ ওয়েব সাৰ্ভাৰত এটা নিৰ্দিষ্ট ডাইৰেক্টৰী সেভ কৰিম এই টিউটোৰিয়েলটোৰ দ্বিতীয় অংশত মই আপোনাক হঠাতে কেনেকৈ নিৰ্দিষ্ট ফাইল প্ৰকাৰক পৰীক্ষা কৰা হয় শিকাম গতিকে আপুনি ইয়াক ফাইল প্ৰকাৰৰ বিৰুদ্ধে সুৰক্ষা কৰিব পাৰিব আমি লগতে কেনেকৈ ফাইলৰ আকাৰ পৰীক্ষা কৰা হয় শিকিম যাতে আপোনাৰ এটা উচ্চতম বা নিম্নতম ফাইল আকাৰ থাকে গতিকে ইয়াত মই আপলোডেড নামৰ এটা ফাইল বনাইছো য'ত মই মোৰ ইনডেক্স আৰু upload.php ফাইলছ বনাইছো আৰু ইয়াত মোৰ ফাইলছ জমা হ'ব সিহঁত এবাৰ আপলোড হোৱাৰ পাছত যেতিয়া ফাইলছবোৰ প্ৰাৰম্ভিকতে আপলোড হয় সিহঁত ওয়েব সাৰ্ভাৰত এটা অস্থায়ী ঠাইলৈ যায় আৰু এই ফোল্ডাৰত নহয় HTMLৰ বাবে আমি এখন ফৰ্ম বনাব লাগিব এটো কৰিবলৈ আমাৰ এটা ফৰ্ম একচন আছে আৰু আমাৰ এটা নিৰ্দিষ্ট একচন আছে যি হৈছে upload.php আৰু আমি আমাৰ ফাইলটো ইয়াত বনালো পদ্ধতিটো পোষ্টলৈ সজোৱা হ'ল ইয়াৰ কাৰণটো হৈছে আমি ইয়াক এটা গেট ভেৰিয়েবলত জমা কৰিব নালাগে কিয় কাৰণ আমি ওয়েবসাইটত পঠোৱা বাইনাৰী ডাটাটো উপভোক্তাই দেখাটো নিবিচাৰো সুৰক্ষাজনিত কাৰণৰ বাবে আৰু লগতে আমাৰ গেট ভেৰিয়েবলত 100টা ক্যাৰেক্টাৰৰ সীমা আছে গতিকে আপোনাৰ এটা অতি সৰু ফাইল থাকিব যদি আপোনাৰ মাত্ৰ 100 বিটছৰ ডাটা থাকে ঠিক আছে আমাৰ আন এটা প্যাৰামিটাৰ আছে যাৰ বিষয়ে আপুনি হয়তো আগতে শুনা নাই এটো enctype এনকোডিং প্ৰকাৰ যি বুজায় আমি ইয়াক কেনেকৈ এনকোড কৰিম এটো মাল্টি পাৰ্ট হ'ব আৰু আমাক এটা ফৰৱাৰ্ড স্ল্যাশ লাগিব আৰু তাৰ পাছত এটো ফৰ্ম ডাটা চমুকৈ ই বুজায় যে আমি এই ফৰ্মক ডাটাৰ প্ৰকাৰত ভৰ্তি কৰিছো যি হৈছে বাইনাৰী ডাটা 0 আৰু 1 যি মই ইয়াত আগতে উল্লেখ কৰিছিলো ঠিক আছে গতিকে আমি প্ৰকাৰটো পালো যি একো হ'ব আমি আমাৰ ফৰ্ম ইয়াত শেষ কৰিম আমাক আমাৰ ফাইলৰ বাবে ইনপুট হিচাপে ভিতৰত কিছু উপাদান লাগিব এই টাইপটো ফাইললৈ সজোৱা হ'ল আৰু আমি ইয়াক মাইফাইল কম নিৰ্দিষ্টকৈ ঠিক আছে প্যাৰাগ্ৰাফ ব্ৰেক ইয়াত আৰু তাৰ পাছত আমাক এটা সাবমিট বুটাম লাগিব ঠিক আছে গতিকে আহক ইয়াক পুনৰ চাও আহক ইয়াক বন্ধ কৰো ফাইল আপলোডত টিপক আহক ঘূৰি যাও ইনপুট মই ইয়াত দুটা ইউ লিখিলো আহক ঘূৰি যাও আপুনি ইয়াত চাব পাৰে আমি আমাৰ ইনপুট ইয়াত পাইছো মই ইয়াক ব্ৰাউজ বনাব পাৰো আমি চাব পাৰো যে আমি ফাইলছৰ এটা নিৰ্বাচন পাইছো যি আমি আপলোড কৰিব পাৰো ঠিক আছে গতিকে আহক মোৰ আৰু আপোনাৰ বাবে ইয়াক অধিক উপভোক্তা সহায়ক বনাও আপলোড এ ফাইল আৰু আহক তাক ৰিফ্ৰেছ কৰো ঠিক আছে গতিকে আমি ইয়াত এটা সুন্দৰ পৃষ্ঠা পালো আমি আমাৰ হেডাৰ পালো আৰু ফাইল এটা আপলোড কৰাৰ সম্ভাৱনা ইয়াত লগতে নিজাকৈ ইয়াত লিখিব পাৰি যদি প্ৰয়োজন হয় আৰু লগতে আমাৰ এটা আপলোড বুটাম আছে যি আমাৰ upload.php লৈ ভৰ্তি কৰে ঠিক গতিকে upload.php ৰ ভিতৰত আমাক এই ফাইলটো কাৰ্যকৰী কৰাৰ এটা পথ লাগিব যি আমাৰ ফৰ্মৰ পৰা ভৰ্তি হৈছে ইয়াক কৰাৰ উপায়টো হৈছে $_files ব্যৱহাৰ কৰা এটো প্ৰকৃততে শুদ্ধ নহয় আমি ইয়াৰ মাত্ৰ এটা একক উদাহৰণ একো কৰি এটো শুদ্ধ নহয় বুলি ক'ব পাৰো যেতিয়া আমি কৰো আৰু মই আপলোডত টিপো আমি চাব পাৰো আমি মাত্ৰ এৰে পাও তাৰ কাৰণ হৈছে এটো এটা এৰে যিহেতু এটো এটা মাল্টি ডাইমেনশনেল এৰে প্ৰথম জোড়া বন্ধনীত আমি ফাইলটোৰ নাম লিখিম যি আমি আপলোড কৰিছো আৰু ইনপুট বক্সটোৰ নাম যৰ পৰা ই আহিছে যি হৈছে মাইফাইল গতিকে আমি ইয়াত মাইফাইল ব্যৱহাৰ কৰিম আৰু দ্বিতীয়টোত আমাৰ প্ৰপাৰ্টিজৰ ভিন্নতা থাকিব পাৰে আৰু ভাবিবলৈ সৰলতম আৰু অতি সহজটো হৈছে ফাইলটোৰ নেমটো
গতিকে আহক আপলোড ফৰ্মলৈ ঘূৰি যাওঁ আৰু intro.avi ক নিৰ্বাচিত কৰো ই ইয়াত দৰ্শিত হ'ব আহক আপলোডত টিপো আৰু পাছৰ পৃষ্ঠাটোত আমি intro.avi দেখিছো মনত ৰাখিব এটো আমাৰ upload.php ফৰ্ম ফাইল ক্ষমা কৰিব ঠিক আছে গতিকে হেয়াই সকলো মই ইয়াক এটা ভেৰিয়েবলত সেভ কৰো আমি চাব লগা পাছৰটো হৈছে মই ইয়াত লিখিম ফাইলৰ প্ৰকাৰটো গতিকে এইটো হৈছে $_files আৰু আমি my name ৰেফাৰেন্স ব্যৱহাৰ কৰিম আৰু ইয়াৰ ভিতৰত আমাৰ টাইপটো থাকিব গতিকে সেইটো প্ৰকাৰ বা অন্যহাতে আমি ইয়াক একো কৰিম যাতে আপুনি চাব পাৰে আৰু ৰিফ্ৰেছ তাক ৰিসেন্ড কৰক আৰু এতিয়া চাওক my file ঠিক তাক ৰিসেন্ড কৰক আৰু আমি এটা video/avi চাব পাৰো আপুনি হয়তো ইয়াক আগতে html ৰ কৰবাত দেখিছে উদাহৰণস্বৰূপে এটো হ'ব পাৰে image/png বা image/jpeg image/bmp video/avi আৰু video/mpeg বা কিবা অন্য ফৰমেট এই মুহূৰ্তত আমি ইয়াৰ পৰা চাব পাৰো যে এইটো এটা avi ফাইল গতিকে সেইটোৱে আমি টাইপত পাওঁ গতিকে আমি ক'ব পাৰো টাইপ সমান এই সকলো মই আপোনাক দেখুৱাবলগীয়া পাছৰটো হৈছে আকাৰ গতিকে সময় বচাবলৈ মই যি কৰিম সেয়া হৈছে মই এই কোডটো কপি কৰিম তাক ইয়াত পেষ্ট কৰিম আৰু এই টাইপক সাইজলৈ সলাম আৰু ইয়াক একো কৰিম আপুনি চাব পাৰে যে ভৰ্তি কৰা ফাইলটোৰ ই প্ৰপাৰ্টি পাবলৈ অতি সহজ মই এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰিম আৰু ৰিসেন্ডত টিপিম আৰু আমি ফাইলটোৰ আকাৰটো পাব পাৰো এতিয়া ধৰক আমি ইয়াক 1 মিলিয়নলৈ সলাম 1 মিলিয়ন বাইটছ প্ৰকৃততে হৈছে 1 ক্ষমা কৰিব 1 মিলিয়ন বিটছ হৈছে 1 মেগাবাইট মাই ফাইল প্ৰকৃততে হৈছে 1 মেগাবাইট গতিকে আমি ইয়াত 1 মিলিয়ন মেগাবাইট ডাটা পালো গতিকে আহক তাক সাইজ নামৰ ভেৰিয়েবল এটা সেভ কৰো ঠিক আছে তাৰ পাছৰটো হৈছে টেম্পৰেৰী নেম যিটো হৈছে কিছু দৰকাৰী এটা ইয়াক কিছু বেলেগকৈ tmp হিচাপে লিখা হয় টেম্পৰ সংক্ষিপ্তে আৰু আন্ডাৰস্কোৰ আৰু নেম ই আমাক ডাইৰেক্টৰীটো দিব য'ত ই অস্থায়ীভাৱে জমা হৈ থাকিব যেতিয়ালৈকে আমি ইয়াক আমাৰ পছন্দৰ ফোল্ডাৰলৈ নিনিও গতিকে আহক এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰো ৰিসেন্ডত টিপক আৰু আপুনি চাব পাৰে যে হি এটা এক্সাম্পলত জমা হৈছে কাৰণ মই এপ্লিকেশনটো ব্যৱহাৰ কৰিছো কিন্তু যদি আপুনি এটা আপাচি ব্যৱহাৰ কৰি আছে আপুনি php নিজাকৈ জমা কৰিব পাৰে আপোনাৰ আপাচি ইয়াত অস্থায়ী ফাইল নামৰ সৈতে থাকিব আপুনি চাব পাৰে যে এইটো এটা সাধাৰণতে সৃষ্টি হোৱা নাম যাৰ এটা tmp এক্সটেনশন আছে কিন্তু এইটো এই মুহূৰ্তত আমাৰ বাবে অৰ্থহীন গতিকে আমি তাক টেম্প ফাইল বা টেম্প হিচাপে সেভ কৰিব পাৰো আহক ইয়াক চমু কৰিবলৈ টেম্প লিখো আৰু শেষৰটো হৈছে এৰৰ এতিয়া যদি সকলো ঠিকে থাকে ই মূলত এটা শূন্য একো কৰিব পুনৰ কপি পেষ্ট আৰু তাক এৰৰলৈ সলাওক আমি এই মুহূৰ্তত শূন্য পাব লাগিব কাৰণ সকলোখিনি শুদ্ধকৈ লিখা হৈছে আৰু এটো কেতিয়াও এটা ঋণাত্মক মান নহব যদি শূন্যতকৈ ডাঙৰ হয় ই বুজায় যে ই এটা ভুল কোড দিছে যি মূলত বুজায় যে আপোনাৰ এটা ভুল আছে আৰু ধৰক আমি ইয়াক এৰৰ নামৰ ভেৰিয়েবল এটা জমা কৰিম ঠিক আছে হেয়া এতিয়াৰ বাবে সকলো এই টিউটোৰিয়েলটোৰ দ্বিতীয় অংশত মই আপোনাক কেনেকৈ আপোনাৰ ফাইলটো অস্থায়ীভাৱে জমা ৰখা ঠাইৰ পৰা আপোনাৰ পছন্দৰ এটা নিৰ্দিষ্ট ঠাইলৈ নি আপলোড কৰা হয় দেখুৱাম আৰু আমি যি কৰিম সেয়া হৈছে আমি কিবা ভুল আছে নেকি চাবলৈ এই এৰৰ ভেৰিয়েবলটো ব্যৱহাৰ কৰিম যদি তাত ভুল আছে তেন্তে আমি ইয়াক একো কৰিম আৰু এৰৰ কোডটো ব্যৱহাৰ কৰিম যদি নহয় আমি এই টেম্প লম আৰু আমি মুভ আপলোডেড ফাইল নামৰ এটা নিৰ্দিষ্ট ফাংচন ব্যৱহাৰ কৰিম আৰু আমি তাক লম আৰু আমাৰ আপলোডেড ডাইৰেক্টৰীত জমা কৰিম ইয়াত মোৰ ওয়েব সাৰ্ভাৰত বনোৱা আৰু তাৰ পাছত মই আপোনাক কিছু বিশেষৰ দ্বাৰা লৈ যাম কবলৈ এইটো এটা jpeg হয়নে হয় তেন্তে আপলোড কৰা jpeg ইমেজক অনুমতি নিদিব বা নিৰ্দিষ্ট ফাইল আকাৰক অনুমতি নিদিব ঠিক আছে গতিকে অংশটোত লগ পাম দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকা স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো